নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো নলবাৰীৰ চাঞ্চল্যকৰ খবৰ নলবাৰীৰ আসু নেতা দুই হত্যাকাৰীক চিনাক্ত আৰক্ষীৰ ইতিমধ্যে আৰক্ষীয়ে অৱস্থিতি লাভ কৰিছে দুই হত্যাকাৰীৰ ৰজ আলী আৰু হিতেশ আলীয়ে মাধুৰ্যক হত্যা কৰাৰ সন্দেহ পূব কালাকুছি গাঁৱত ঘৰ দুই হত্যাকাৰীৰ মাধুৰ্য বৰ্মন পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক আছিল এই ঘটনা সন্দৰ্ভত মুকালমুৱা আৰক্ষীয়ে চলাই আছে তদন্ত ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে এটা অপৰাধীক আহত মৃদুমুদ্ৰা ডেকাৰ মাতৃৰ ভাষ্য অনুসৰি দীৰ্ঘদিনৰ পৰাই ৰজ আলীয়ে আতিশয্য চলাই আহিছিল মৃদুমুদ্ৰাৰ পৰিয়ালক জানুৱাৰীত মৃদুমুদ্ৰা ডেকা ঘৰত আহি চুৰি দেখুৱাই ভাবুকি দিছিল ৰজ আলীয়ে হত্যাকাৰীক ফাঁসিৰ দাবী মৃদুমুদ্ৰাৰ মাতৃৰ ৰজ আলী আৰু হিতেশ আলীয়ে আক্ৰমণ কৰা বুলি কৈছিল মৃদুমুদ্ৰাই স্কুলত পঢ়ি থকাৰ সময়ৰে পৰাই ৰজ আলীয়ে ভাবুকি দি আহিছিল মৃদুমুদ্ৰাক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে ভাবুকি দিছিল ছাত্ৰীগৰাকীক মাঘৰ বিহুৰ দিনা ছাত্ৰীগৰাকীক বাল্য বিবাহ পতা বুলি ৰজ আলীয়ে অভিযোগ দিছিল মৃদুমুদ্ৰা ডেকাই নলবাৰী বাণীকুছি স্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়নৰত জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত থকা মৃদুমুদ্ৰা ডেকা গৰম বন্ধত ঘৰলৈ আহিছিল উল্লেখযোগ্য যে নলবাৰী গংগাপুৰত দেওবাৰে ফুট গধূলিতে ৰাজপথত চোকা অস্ত্ৰেৰে মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক আক্ৰমণ কৰিছিল দুই দুৰ্বৃত্তই গংগাপুৰলৈ মোমাইকৰ ঘৰলৈ আহিছিল সামতাৰ মাধুৰ্য মনিয়েক মৃদুমুদ্ৰাৰ সৈতে কিতাপ কিনিবলৈ স্কুটিৰে নলবাৰীলৈ গৈছিল মাধুৰ্য নলবাৰী চহৰৰ পৰা উভতাৰ পথত গংগাপুৰৰ দলঙৰ ওপৰত দুইকে বাট আগুচি ধৰে দুৰ্বৃত্তৰ দলে যুৱতীগৰাকীক অপহৰণৰ চেষ্টা কৰাৰ সময়তে বাধা দিছিল মাধুৰ্যই আৰু তাৰ পিছতে উপৰ্যুপৰি আক্ৰমণ লগতে যুৱতীগৰাকীকো চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি পলায়ন কৰে দুই দুৰ্বৃত্তই ইয়াৰ পিছতে স্থানীয় লোকে দুইকে প্ৰত্যক্ষ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে মাধুৰ্যৰ মৃত্যু হয় আনহাতে যুৱতীগৰাকীক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰোৱা হয় যুৱতীগৰাকীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তথ্যই এই মুহূৰ্তত জোকাৰিছে ৰাজ্য লাভ জেহাদৰ বলি হ'ল মৃদুমুদ্ৰা ডেকা আৰু লগতে তেওঁৰ সম্পৰ্কীয় ভাতৃ মাধুৰ্য বৰ্মনে বাধা প্ৰদান কৰিছিল পূৰ্বৰে পৰা খাপ পিটি আছিল গংগাপুৰৰ দলঙৰ সমীপত স্কুটিৰে অহা দুই দুৰ্বৃত্ত আৰু তাৰ পিছতে নলবাৰীৰ পৰা সামতা অভিমুখে গৈ থকাৰ পথত আগুচি ধৰি মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰাক উপৰ্যুপৰি আক্ৰমণ কৰে দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই বহুত দিনৰে পৰাই প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল বিবাহত বহিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল আনকি মৃদুমুদ্ৰাৰ ঘৰলৈ গৈ চোকা অস্ত্ৰেৰে আক্ৰমণৰো ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পিছত এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ইতিমধ্যে দুই অভিযুক্তক চিনাক্ত কৰা হৈছে কোনো বিশেষ সম্প্ৰদায়ৰ এই দুৰ্বৃত্ত এই দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত হোৱাৰ তথ্য জানিব পৰা হৈছে দুই ভাতৃ ভগ্নীক প্ৰহাৰ কৰি এটাক মাৰিয়ে পেলালেহি গতিকে মই এই নিউজ চেনেলৰ জৰিয়তে আমাৰ অসমৰ মহান মুখ্যমন্ত্ৰী মহোদয় ঘাটাই আহ্বান জনাম মহোদয় যাতে উচিত বিচাৰৰ তদন্ত কৰি থাক যাতে ফাঁচি দিয়ে মৃত্যুদণ্ড দিয়ে মোৰ মাতৃ হিচাপে মোৰ এইটোৱে অনুৰোধ ইয়াৰ পূৰ্বেও আহি পোহৰ মাহত আহি মোক ৰাস্তাত লগ পাই মোক চুৰি দেখাই মোক ধমকি দিছে মোৰ ছোৱালীটোক মাৰিব সেই ল'ৰা আসিফ খান নাম তাৰ মই নামটো এতিয়াহে গম পাইছোঁ মই চিনিও নাপাওঁ মাস্ক মাৰি আহিছিল মুখত মোক মাস্কখন খুলি সি মুখখন দেখাই দিছে কৈছে মই ৰজ মই কৈছোঁ কোন ৰজ মই চিনি নাপাওঁ কাক লাগে তোক মৃদুমুদ্ৰা ক'ত উলিয়াই আন ঘৰৰ পৰা মই বোলো মৃদুমুদ্ৰা নাই হোষ্টেলত আছে কাক মিছা কথা কৈছা তাৰমানে সি অনুসন্ধান লৈয়ে থাকে ঘৰত কেতিয়া আহে বন্ধ কেতিয়াই সি অনুসন্ধান লৈয়ে থাকে তাৰপিছত সি সেনেকৈ ভাবুকি দি গুচি গ'ল দেউতাক নাছিল ঘৰত বজাৰ কৰিব গৈছিল তাৰপিছত মই দেউতাকক ফোন কৰিলোঁ কৰাতে সি আৰু দেউতাক আহি নাপাতে আৰু ৰিটাৰ্ণ আহিছে সি আহোঁতে তাৰপিছত মই হাল্লা লগাই দিছিলোঁ যে সি আহিছে তাক ধৰ তাৰপিছত তাকো নধৰিব নোৱাৰিলে মোৰ গাড়ীখনৰ সি অলপ খুন কৰিছে পোহৰ মাহত হৈ জানুৱাৰীৰ মাহত হৈছিল এইটো কালিও মোৰ গাড়ীখনে লৈ গৈছিল দুয়ো ভাতৃ ভগ্নীয়ে কিতাপখিনি চেঞ্জ কৰাৰ কাৰণে
বিজ্ঞান জ্যোতিৰ পৰা পোৱা কিতাপখিনি তাই NCERT বুকখন আনিব গৈছিল নলবাৰীক দুয়ো যাওঁতে মোৰ গাড়ীখনে লৈ গৈছিল আহি দুয়ো ঘৰৰ কাষতে দুয়োকে তাকতো মাৰিয়ে পেলাইছে এতিয়া মোৰ ছোৱালীটো শুনামতে তাই বহুত সংকটজনক অৱস্থাত আছে এতিয়া মই সেইকাৰণে আহ্বান জনাইছোঁ তাক অতি সোনকালে ধৰি তাৰ লগত আৰু এজন আছে বুলি তাই অচেতন হোৱাৰ আগতে কৈ গৈছে আসিফ খান আৰু সি আছিল হিতেশ সিও অন্য সম্প্ৰদায়ৰে ল'ৰা যদিও নামটো হিতেশ এনেকৈ তাৰমানে তাৰ হাতৰ পাৰ্টিয়ে আছে এনেকৈ হিন্দু ছোৱালীবিলাকক লাভজাহাদৰ ফাঁচত পেলাব খোজে তাইক দম দিছে তোক মাৰিম কাটিম তাই কৈছে মোৰ গাল ল'ম একডাল ল'ৰাই চাদ হয় স্কুলত পঢ়াৰ পৰাই ডিষ্টাৰ্ব দিছে তাইক মাঘৰ বিহুৰ দিনাও সি ফোন কৰিছে তাহাঁতৰ মানুহে আমি ছোৱালীটোক কম বয়সত বিয়া দিব ওলাইছোঁ পুলিচ আহি আমাৰ ঘৰৰ উপস্থিত হৈছে মাক দেউতাকক সোধপোছ কৰিছে তাইক সোধপোছ কৰিছে ফোন নাম্বাৰ এটা দিছে তাৰপিছত আমাৰ সেইটো কাৰো ফোন নাম্বাৰে নহয় আমাৰ ৰিলেটিভৰো নহয় সেইটো তাৰপিছত পুলিচে কৈছে হ'ব আমি এনকুৱাৰী কৰিম এইটো নাম্বাৰৰ ওপৰত তাৰপিছত তেখেতসকলেও আকৌ খা খবৰ কৰা নাই আমিও কৰা নাই আমাকো দি আছিল চুৰি দেখাইছিল মাৰপিট কৰাৰ মাক বাপেকক মাতি আনিও আমি সেইবিলাক কথা জনাই থৈছিলোঁ তাহাঁতে কৈছে এইফাল মহবানৰে আমাৰ ল'ৰাই আপোনালোকে নিশ্চিন্ত থাকক ছোৱালী নিশ্চিন্ত মানে থাকিব কেছ দিম বুলি আমি কৈছিলোঁ তাহাঁতক তাহাঁতে আমাক কৈছে হাতে ভৰি ধৰিছে নালাগে কেছ দিবা আপোনালোকে আমি কথা দিছোঁ ল'ৰা আমি ইফাল মই হ'বা নেদাম আমাৰ দুই সতীৰ্থ সাংবাদিকৰ সৈতে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ নলবাৰীৰ পৰা আমাৰ সৈতে আছে বিষ্ণু শইকীয়া আৰু GMCHৰ পৰা প্ৰিয়ব্ৰত গগৈৰ সৈতে আমি সংযুক্ত হৈছোঁ প্ৰিয়ব্ৰত প্ৰথমে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যে মৃদু মুদ্ৰা ডেকাৰ অৱস্থা বৰ্তমান কেনেকুৱা সংকটজনক অৱস্থাত নিশাই GMCHলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা হৈছে হয় জয়ন্ত ইতিমধ্যে আপুনি ৰাজ্য কঁপাই যোৱা সেই ভয়াৱহ লোমহৰ্ষক ঘটনাৰ কথা দৰ্শকসকলক জনাইছে আৰু ঘটনাৰ পাছতে ইতিমধ্যে যিহেতু আমি জনাইছোঁ যে মাধুৰ্য বৰ্মন যিগৰাকী যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে সদৌখন ছাত্ৰ সন্থাৰ এজন সদস্য আছিল তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে বৰ্বৰ আক্ৰমণৰ ফলত সমান্তৰালভাৱে মৃদুমুদ্ৰা ডেকা যিগৰাকী যুৱতীৰ বাবে গোটেই ঘটনাটো সংঘটিত হৈছে বা যিগৰাকী যুৱতীক লক্ষ্য কৰি সেই দুৰ্বৃত্ত দলে আক্ৰমণ কৰিছিল সেইগৰাকী যুৱতীও কিন্তু বৰ্তমান সময়ত অতি সংকটজনক অৱস্থাত GMCHৰ ICUত ভৰ্তি হৈ আছে আৰু নিশা প্ৰায় এক বজাত আচলতে সেইগৰাকী মৃদুমুদ্ৰা ডেকাক এই GMCHত ভৰ্তি কৰা হৈছে আৰু তাৰ পাছতে বৰ্তমান সময়ত চিকিৎসকৰ দলৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে আৰু যিহেতু তেওঁৰ লগত পিতৃ আছে পিতৃ বৰ্তমান সময়ত কোনো আচলতে সংবাদ মাধ্যমক সম্বোধন কৰিব পৰা বিশেষ এটা অৱস্থাত নাই যিহেতু তেওঁৰ জীয়ৰী এনে এটা অৱস্থা সমান্তৰালভাৱে তেওঁৰ এজন ভতিজাকৰ ইতিমধ্যে সেই বৰ্বৰ আক্ৰমণৰ মৃত্যু হৈছে গতিকে তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিব বিচৰা নাই কিন্তু মূল কথাটো হ'ল যে যুৱতীগৰাকীৰ শৰীৰতো কেইবা ঠাইত আঘাতৰ চিন স্পষ্ট হৈছে ডিঙি মূৰত আৰু পিঠিত যথেষ্ট গুৰুতৰভাৱে আঘাত পাইছে বুলি ইতিমধ্যে যুৱতীগৰাকীয়ে জানিব পৰা গৈছে গতিকে তেওঁ GICUত এই মোৰ পিছফালে যি বিল্ডিং দেখিছে এই বিল্ডিঙৰে GICUত 3 নম্বৰ আচলতে যি ফ্ল'ৰ আছে তৃতীয় মহলাৰ GICUত বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু কেনে এটা বৰ্বৰ আৰু লোমহৰ্ষক ঘটনা ইতিমধ্যে আপুনি জনাইছে যে লাভ জেহাদৰ বলি হৈ এগৰাকী যুৱতী বৰ্তমান সময়ত মৃত্যুৰ সৈতে যুঁজ কৰি থাকিবলগীয়া হৈছে অন্যহাতে যদি চোৱা যায় তেন্তে এজন সম্বন্ধীয় ককাইক ইতিমধ্যে মৃত্যুবৰণ কৰিছে সমান্তৰালভাৱে কিন্তু গৰজি উঠিছে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ দল সংগঠনসমূহ নলবাৰী এটা দল সংগঠনৰ প্ৰতিনিধি বৰ্তমান সময়ত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আমি তেওঁলোকৰ পৰা পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু যিহেতু গোটেই ঘটনা কালি নিশাৰ গতিকে কালি নিশাৰ পিছতে সমগ্ৰ ৰাজ্যত যদি বৰ্তমান সময়ত তীব্ৰ নিন্দা হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে গতিকে তেওঁলোকো গৰিহণা দিছে আমি মন্তব্য ল'ম গোটেই ঘটনাক লৈ কি ক'ব যিহেতু নিশাৰ ভিতৰত এটা ঘটনা সংঘটিত হৈছে এহাল আচলতে ককাই ভনীয়েক হিন্দু যুৱকক আক্ৰমণ কৰিছে আৰু গোটেই ঘটনাটো লজ্জাহাত বুলি ইতিমধ্যে পৰিয়ালেও কৈছে গোটেই ঘটনাটো লৈ আপোনালোকে কি ক'ব আৰু কোন সংগঠন আপোনালোকে মই সনাতনী জাগ্ৰত পঢ়াৰ পৰা আহিছোঁ এতিয়া চাওক আমি দোষীকেইটা শাস্তি দিয়াটো বিচাৰোঁ দোষীক এনকাউণ্টাৰ কৰাটো বিচাৰোঁ অসম চৰকাৰক আমি এইটোৱে দাবী জনাওঁ যে দোষীক আৰু অসম প্ৰশাসনক এইটো জনাওঁ যে দোষীক এনকাউণ্টাৰ কৰক পূৰ্বতেও আপোনালোকে যিহেতু হেৰিত তাতে নলবাৰীৰে যুৱক বা নলবাৰীতে আপোনালোকে সংগঠন কৰি আহিছে পূৰ্বতেও এনেধৰণৰ ঘটনা দেখিছে নেকি কেতিয়াৰ পৰা এনেধৰণৰ ঘটনা দেখিছে পূৰ্বতেও দাবী জনাইছে নেকি আপোনালোকে আমিতো দাবীটো বহুত পূৰ্বৰ পৰা জনাই আছোঁ আজিলৈকেতো চৰকাৰে কোনো ধৰণৰ গুৰুত্বই দিয়া নাই 2016 চনৰ পৰা এতিয়ালৈকে
20,000 কমেও 20,000 যুৱতী ধৰ্ষণৰ বলি হ'ল। চৰকাৰক আমি দাবী কৰি থাকোঁতে গ'ল, কোনো ধৰণৰ গুৰুত্বই জানে চৰকাৰে, আৰু কি দাবী কৰি থাকিম। এই গোটেই ঘটনাটোক লৈ কি দাবী জনাব, যিহেতু দুজনকৈ মুছলমান যুৱকে আক্ৰমণ কৰিলে আৰু গোটেই ঘটনাটো ইতিমধ্যে মাতৃগৰাকীয়ে এটা কথা কৈছে যে বহু পূৰ্বৰ পৰাই তেওঁলোকে গোটেই আচলতে লাভ জেহাদৰ ঘটনাটো চলাই আছিল বা যুৱতীগৰাকীক আমনি কৰি আহিছিল বিদ্যালয়ৰ পৰা। যুৱক কেইজনৰ বাবে বিদ্যালয় চেঞ্জ কৰিব লগা হৈছিল, মহাবিদ্যালয় সলনি কৰিব লগা হৈছিল। গতিকে তাৰ পাছতো কিন্তু যুৱতীগৰাকী হাৰি নগ'ল বা যুৱতীগৰাকীৰ ককাইকজনৰ মৃত্যু হৈছে ইতিমধ্যে। যথেষ্ট এটা বৰ্বৰ ঘটনা আৰু লোমহৰ্ষক। এতিয়া চাওক, এতিয়া কিছুমানে ক'ব যুৱতীগৰাকী দোষী, কিছুমানে ক'ব এই ক্ষেত্ৰত মই যুৱতীগৰাকীক দোষী দিব নাযাওঁ, কাৰণ ইছলামপন্থীৰ পৰিকল্পনা আছে আমাক হিন্দু ছোৱালীক কেনেকৈ হত্যা কৰিব লাগে, কেনেকৈ প্ৰেমত জলত পেলাব লাগে, কেনেকৈ সেইজনীক ধ্বংস কৰিব লাগে, সিহঁতৰ পৰিকল্পনা চলি থাকে। গতিকে সিহঁতৰ লক্ষ্য হৈছে যে হিন্দু জাতিটোক ধ্বংস কৰা, সিহঁতৰ লক্ষ্য হৈছে হিন্দু যুৱতীক কেনেকৈ নিমথন হত্যা কৰা, ৰেপ কৰা, বহিৰাজ্যত বিক্ৰী কৰা। সেইটো অসমত চলি আছে এতিয়া, আৰু এই ক্ষেত্ৰত চৰকাৰে চিকিৎসকে কি কয় বৰ্তমান বিপদমুক্ত হয় নে নহয় যুৱতীগৰাকী বা ছাত্ৰীগৰাকী? ধৰ্ষণৰ বলি দিছে, ইতিমধ্যে দোষীক ধৰিছে, কিন্তু কোনো ধৰণৰ একশ্যন এতিয়ালৈকে হোৱা নাই। হয় জয়ন্ত, আমি ইতিমধ্যে GMCH কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিহেতু এতিয়া বৰ্তমানলৈকে তেওঁলোকে আনুষ্ঠানিকভাৱে কোনো কথা সদৰি কৰা নাই বা আনুষ্ঠানিকভাৱে তেওঁলোকে কোনো তথ্য বৰ্তমানলৈকে দিয়া নাই। কিন্তু যোৱা নিশাটোতকৈ বৰ্তমান সময়ত যুৱতীগৰাকীৰ স্বাস্থ্য কিছু সুস্থিৰ হৈছে, স্বাস্থ্য কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে। হয়তো কেইটামান মুহূৰ্তৰ পিছতে অৰ্থাৎ 10 বজাৰ লগে লগে হয়তো GMCH কৰ্তৃপক্ষই তেওঁলোকৰ ফালৰ পৰা হয়তো সংবাদ মাধ্যমক সম্বোধন কৰিব বা যুৱতীগৰাকীৰ স্বাস্থ্যৰ যি অৱস্থা, স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে অৱগত কৰাব। কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকে কোনো ধৰণৰ আচলতে তথ্য সদৰি কৰা নাই। কিন্তু পিতৃ যিহেতু আছে, পিতৃৰ সৈতে ইতিমধ্যে আমি কথা পাতিছোঁ, পিতৃয়ে এটা কথা কৈছে যে কেইবা স্থানতো শৰীৰৰ কেইবা ঠাইতো আঘাতৰ চিন স্পষ্ট হৈছে, আঘাত যথেষ্ট পৰিমাণে আছে। কিন্তু যোৱাকালি দিনটোতকৈ কিন্তু আজি কিছু পৰিমাণে স্বাস্থ্য উন্নত হৈছে। জয়ন্ত, প্ৰিয়ব্ৰত, আপুনি থাকিব সংযুক্ত হৈ। GMCHৰ পৰা শেহতীয়া খবৰ আমি লাভ কৰিছোঁ। একেদৰে নলবাৰীৰ ঘৰখনত মৃদু মুদ্ৰাৰ বাসগৃহ সমান্তৰালকৈ মাধুৰ্যৰ মৃত্যুৰ পিছত এতিয়া নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাধুৰ্যৰ হত্যাৰ পিছত বিষ্ণু আছে আমাৰ সৈতে। বিষ্ণু, এক লোমহৰ্ষক হত্যাকাণ্ড সমগ্ৰ ৰাজ্য জোকাৰি যোৱা, যি সময়ত UCC বলবৎ হৈছে সেই সময়ত লাভ জেহাদৰ এই ভয়ংকৰ পৰিণাম সংঘটিত হ'ল। দেওবাৰে ফুট গধূলিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ দুঃসাহস কৰিলে অভিযুক্তই। আপুনি জনাইছে যে অভিযুক্তক চিনাক্ত কৰা হৈছে। বৰ্তমান মোকালমোৱা আৰক্ষীয়ে কেনেদৰে আগবঢ়াইছে তদন্ত? চাওক, এটা লাভ জেহাদৰ বলি হ'বলগীয়া হ'ল আচলতে মৃদুমুদ্ৰা ডেকা, আৰু তাৰ সমান্তৰালভাৱে নিজৰ জীৱনক প্ৰাণ আহুতি দিবলগীয়া হ'ল যিগৰাকী সদসম ছাত্ৰ সন্থাৰ কৰ্মী আছিলে তেওঁ। গতিকে এয়া আচলতে এদিনৰ প্ৰক্ৰিয়া নাছিলে, বহুদিনৰ পৰা আমি যিখিনি তথ্য লাভ কৰিছোঁ পূৰ্বৰৰ পৰাই আচলতে আছিক আলী ওৰফে ৰ'জ আলীয়ে ঘৰলৈ আহি যিগৰাকী ছাত্ৰী আছে, ছাত্ৰী মৃদুমুদ্ৰা ডেকাৰ ঘৰত আহি মাতৃক ভাবুকি দিছিলে, চুৰি দেখুৱাই তেওঁ ভাবুকি দিছিল, বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল। সেই প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা নাছিল মৃদুমুদ্ৰা ডেকাই, আৰু তাৰ মৃদুমুদ্ৰা ডেকাৰ সুৰক্ষাৰ বাবে বহুবাৰ পৰিয়ালৰ লোকে তেওঁ পঢ়া বিদ্যালয় সলনি কৰিবলগীয়া হৈছিল। গতিকে পৰৱৰ্তী সময়ত যেতিয়া তেওঁ যথেষ্ট মেধাৱী ছাত্ৰী আছিল, তেওঁ কেইবাটাও বিষয়ত লেটাৰ লৈ পাছ কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। তাৰ পৰৱৰ্তী সময়ত জৱাহৰ নবোদয় বিদ্যালয়ৰ বিজ্ঞান শাখাত তেওঁ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত তেওঁ নামভৰ্তি কৰিছিল, আৰু তাতে আৱাসিক হোষ্টেলত আছিলে। যিহেতু তেওঁ আৱাসিক হোষ্টেলত থকাৰ বাবে লগ পোৱা নাছিল, গতিকে তেওঁ পৰিয়ালৰ লোকক বিভিন্ন সময়ত বিভিন্ন ভয় ভাবুকি আগবাঢ়িছিল। মাতৃক আহি ঘৰতে হত্যাৰ ভাবুকি দিছিল, প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ কাৰণে তেওঁ ছাত্ৰীগৰাকীকো হত্যাৰ ভাবুকি দিছিল। আৰু তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে কালি সন্ধিয়া, দেওবাৰে সন্ধিয়া যিটো ঘটনা সংঘটিত হ'ল, নলবাৰী চহৰৰ পৰা কিতাপ ক্ৰয় কৰি ককায়েক মাধুৰ্য বৰ্মনৰ সৈতে, সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মনৰ সৈতে ঘৰৰ পৰা আহি থকা অৱস্থাত খাপ পিটি আছিল, আৰু খাপ পাতি থকা অৱস্থাত আক্ৰমণ কৰিছিল। এই মুহূৰ্তত মাতৃ যথেষ্ট শোকাকুল হৈ পৰিছে। আমি তেওঁৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। শান্তি নেদে, এই চিন্তা কৰি কৰি তাই ছোৱালীটো শ্লিপিং পেৰালাইচিছ হৈ গৈছিল। মোক লৈ আহিব দিছিল স্কুলৰ পৰা, যে NBৰ পৰা লৈ আহি মই চিকিৎসা কৰি ভাল কৰি আকৌ থৈ আহিছিলোঁ মাত্ৰ তাইক। তাৰপিছত গৰম বন্ধত মই আৰু আনিছিলোঁ তাইক। তাই থকা কথা নাছিলে ইয়াতে, তাই কৈছে মই ইয়াতে নাথাকোঁ, মই ইয়াতে থাকিলে মই ঘৰৰ পৰা ওলবাই নৰো, তাৰ কাৰণে মই মামাৰ তাকে যাম। ডাঙৰ মামা গুৱাহাটীত থাকে, সি আহি থাকে, সি আহি ভাবুকি দি থাকে। কি বুলি কয় মাৰা তাৰ ভাবুকি দিয়ে, তাইক উঠে এনাৰ ভাবুকি দি থাকে। 15 দিন পূৰ্বে আহিছিলে আপোনালোকৰ ঘৰত?
15 দিন পূৰ্বেও আহিছিল আৰু 5 দিনমান আগতো সি আহিছিল যিটো দাইদাক মৰিল তাৰ বাবুৰ লগত সি তাই দুয়ো বহি ভাগ বনাকে মই মাকথেৰ ঘৰত বাৰান্দাত বহি কথা পাতি আছে দোকে বেয়াকে চাই গৈছে সিদিনাই আহি আমি জনা নাই আমি কেছ কৰাৰ মাক দেউতাকক কৈছিলো আমি কেছ কৰিম তেখেতসকলে আমাৰ হাতে ভৰি ধৰিছে কৈছে কেছ কৰিব নালাগে আমি ল'ৰাক আমি সাৱধান কৰিম সি ফালমা কোনোদিন হ'ব নোৱাৰে ছোৱালীক ডিষ্টাৰ্ব কৰিব নোৱাৰে চিনাকি নাই আমাৰ তাৰমানে ল'ৰাৰ এটা দূৰ সম্পৰ্কীয় মোমায়েক আমাৰো চিনাকি তেওঁৰ যোগেদি আমি তেওঁলোকক আমি আমাৰ ঘৰত মাতি আনিছিলো আনি আমি কথাটো বহল কৰা নাই কাৰণ মোৰো ছোৱালী যিহেতু মই ভাবিছো আমি থাপি ধুপি থৈ দিম এইটো সি ক্লাছ 9ৰ পৰা ডিষ্টাৰ্ব কৰি আছে তাইক আৰু লাষ্টত তাৰমানে মাৰাৰ ভাবুকি দিছে কালি তাই যিখিনি কিতাপ পাইছিল স্কুলৰ পৰা বিজ্ঞান জ্যোতিৰ সেই কিতাপখিনি চেঞ্জ কৰি তাই NCERT-খন আনিব গৈছিল দাইদাকৰ লগত যাতে আহি আছে মই ফোন কৰি আছো টাউন পাইছো ফুচকা খালো এতিয়া ম'ম' খাই আমি যাই আছো দুয়ো সেনেকৈ কৈছে গোৱালপাৰাত ম'ম' খাইছি দুয়ো ম'ম' খাই ধোৱা আহি আছে মই লাষ্ট ফোন কৰিছো মই ভট্টচক পাইছো 7টা বাজি গৈছে নি তাই কৈছে আমি ভট্টচক পাইছো মাহী আমি ভট্টচক পাইছো দিয়া চিন্তা কৰিব নালাগে তাৰপিছত আমাক ফোনে কৈছে দুয়ৰে এক্সিডেণ্ট হৈছে মই তাইক দেখাই নাই মই আগতে বাবুকে দেখিছো বাবু আগত পৰি আছে গাড়ীখন থিয়া কৰাই আছে মই চৰকাৰৰ পৰা পাইছো গাড়ীখন চাইডত ষ্টেণ্ড কৰি থৈছে আৰু হেলমেট দুটাও ধুনীয়াকৈ কাষত থৈ দিছে পাকাত ৰাস্তাত আৰু তাইৰ কিতাপখিনিও কাষতে থৈ দিছে দি তাই সিফালে গাড়ীখনৰ সিফালে বাবু গাড়ীখনৰ সিফালে দুয়ো পৰি আছে মই কালি যাব মানা কৰিছিলোঁ বাবুক কৈছোঁ বাবু মোক কালি টাউন বন্ধ ৰবিবাৰ সি কৈছে নহয় মাহী ভাটিবেলা খোলে তাইৰ এটা পৰীক্ষা গুচি গ'ল মাহী দিবা নলাক তাই বাকী 3টা দিব নহয় তাইক কিতাপখন লাগে তুমিতো কিনি দিবা নৰা তুমিতো মই এতিয়া উচিত বিচাৰো মই এই নিউজ চেনেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো আমাৰ ল'ৰা ছোৱালী দুটাৰ হত্যাকাৰীৰ উচিত তদন্ত কৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে এনেধৰণে আচলতে কোনো ভবা নাছিলে যিহেতু বহু দিনৰ পৰা ভয় ভাবুকি দি আছিলে ভয় ভাবুকি দি থকাৰ পাছতো তেওঁলোকে নিজৰ কথা চিন্তা কৰি পৰিয়ালৰ কথা চিন্তা কৰি আৰু যিজন আছিকালি ওৰফে ৰ'জ আলী তেওঁৰ পৰিয়ালৰ সৈতে আলোচনা কৰিছিল কিন্তু তেওঁলোকেও বাধা দিছিলে যে ল'ৰাটোক বুজাব কিন্তু তেওঁলোকে বুজাই তেওঁ ঠিক কৰিব কিন্তু সেই কথা আচলতে ঠিক হৈ নুঠিল পৰিস্থিতি লাহে লাহে ক্ৰমাৎ বেয়ালৈ গৈ ঢাল খাইছিলে আৰু তাৰ পৰিণতি দেখা গ'ল দেওবাৰে সন্ধিয়া 7 বজাৰ পৰা 7:30 বজাৰ ভিতৰত খাপ পিটি ৰখি আছিল গংগাপুৰৰ এখন দলং ঘৰৰ পৰা ওলাই গৈ মাত্ৰ 200 মিটাৰ দূৰত এখন দলং আছিলে সেই দলংখনৰ ওচৰত খাপ পিটি ৰখি আছিল আৰু ইতিমধ্যে মাকে কৈছে যে খাপ পিটি ৰখি থকা অৱস্থাত তেওঁলোক যেতিয়া নলবাৰী চহৰৰ পৰা ঘূৰি আহিছিল কিতাপ ক্ৰয় কৰি ঘূৰি অহাৰ সময়তেই তেওঁলোকে আক্ৰমণৰ বলি হৈছিল ৰ'জ আলী ওৰফে আছিক আলী আৰু আছিক আলী এয়াই নহয় বহুদিনৰ পৰা জয়ন্ত ক্লাছ 9ৰ পৰা বুলি কৈছে মানে তেওঁ হাইস্কুলীয়া জীৱনৰ পৰাই অসুবিধা সৃষ্টি কৰি আহিছিল প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল বিভিন্ন সময়ত প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল আৰু সেই কথা দুয়োটা পৰিয়ালে জানিছিল কাৰণ দুয়োটা পৰিয়ালে আলোচনা কৰিছিল কিন্তু আৰক্ষীক দিয়াৰ কথা তেওঁলোকে ভবা নাছিল আৰু যাৰ পৰিণতিত কালি এই ঘটনা সংঘটিত হ'ল আৰু এটা কথা মই উল্লেখ কৰিম আমাৰ হাতলৈ যি খবৰ আহিছে যে আজিকালি যিখন গাঁৱত ঘৰ সেই গাঁওখনত যথেষ্ট পূৰ্বেও যথেষ্ট বিতৰ্কিত ঘটনা হৈছে বুলি আহিছে যে তাত যথেষ্ট আক্ৰমণৰ সন্মুখীন হৈ সাংবাদিককো এটা সময়ত আক্ৰমণ কৰিছে এনেকুৱা ধৰণৰ খবৰ আহিছে যথেষ্ট এটা বিশৃংখল পৰিস্থিতি গাঁওখনৰ একাংশ লোকে সৃষ্টি কৰিছিলে পূব কালাকুচি গাঁৱত এই কথা ক'ব লাগিব যে পূৰ্বেও এনেকৈ সাংবাদিককো আক্ৰমণ কৰিছিলে নিৰ্বাচনৰ সময়ত গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈছে তাৰ পৰা কালিৰ যি ঘটনা হ'ল সেই ঘটনা আচলতে অত্যন্ত মৰ্মান্তিক আৰু আপুনি কোন হয় আচলতে মই বৰদেউতা হয় কালি ঘটনাটো যেতিয়া হৈছিলে আপোনালোকে কেতিয়া গম পায় আমিতো তাৰ পৰা ফোন কৰিছে আমি গম পোৱা আমি ঘৰতে আছিলো ফোন কৰিছে তাৰ পৰা ফোন কৰিলে কোনে ফোন কৰিছিলে এজন মোৰ লগৰ ফোন কৰিছে তোমালোকৰ এক্সিডেণ্ট হৈছে মই আমি দৌৰি গলো ইয়াতে ওচৰতে এক্সিডেণ্ট হৈছে দৌৰি গৈ দেখিলো যে এক্সিডেণ্ট নহয়
মাৰ্ডাৰটো কোনে কৰিছে গম পাইছিলে নে? মাৰ্ডাৰ আমি ফাৰ্ষ্ট হাবত গম পোৱা নাছিলো, পিছত গম পাইছো যে এইজন আছিক নামৰ ল'ৰা, তাৰ লগত এজন হিতেশ আলী নে কি আছিল, সেই দুজন আছিলে। এই আছিক ওৰফে ৰ'জ আলীয়ে কিন্তু মাকে কোৱাৰ মতে বহুদিনৰ পৰা আহি থাকে আৰু মাজে মাজে ইয়াৰ পৰা চাই ভাবুকি দি থৈ যায়, আৰু পুহ মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত আহি পেলাই এবাৰ মাকক চুৰি দেখুৱাই এইখন চোতালতে দম দি থৈ গৈছে। হয়, সেইটো এই কথা আপোনালোকে গম পাইছিল? আমি গম পাইছিলো, আমি ঘৰত নাছিলো, আমি যিটোকে ব্যৱসায় কৰো। তাৰপিছত আমাৰ মানে হেৰি হৈছে, আমি অহাৰ পিছত আমি গম পাইছো। তাৰপিছত আমি তাক আমি কৈছো যে এনেকুৱা কাম নকৰিবি, হকিয়ে দিছো তাক আমি। তাৰপিছত মানে এনেকুৱা চিষ্টেমত আমি হকি দিয়াৰ পিছত যাই কৈছে কাক দিছিলে? আজিকালি আমি কৈছো, তাৰ দেউতাকক কৈছো যে এনেকুৱা কাম নকৰিব, এনেকুৱা কাম নকৰিব। কৈছে নাই আমি নকৰো, তেওঁলোকে নকৰো। আৰু পিছতো এনেকুৱা চিষ্টেম কৰিছে। এইটো আজিৰ নহয়, এইটো আপোনাৰ যেতিয়া মানে পঢ়িছিল ক্লাছ 10ত, তাই ভাল ৰিজাল্ট কৰিব লগা আছিল, কিন্তু তাৰ প্ৰেছাৰত তাৰমানে তাইক মানে যিটো লাভ জাহাজ বুলি কয়, সেই লাভ জাহাজটো তেওঁ মানে সেই চিষ্টেম কৰিছিল, যিটো মানে প্ৰেছাৰত দিছিল, মোবাইলত মেছেজো দিছিল তাই মোবাইলত। গতিকে আৰু আজিকালি যে অসুবিধা কৰি আছে, থানাত দিয়া কথা আছিলে, আপোনালোকে পিতৃয়ে থানাত দিয়া কথা কৈছিলে, তাৰপিছত কি ক'লে? আজিকালি আপোনালোকে যেতিয়া বুজালে তেতিয়া আজিকালি কি? না, আজিকালি আমি বুজা নাই। তাৰ এটাও কৈছো, তেতিয়া কৈছে আমাৰ এইবিলাক নহয়, তুমি টেনশ্যন ল'ব নালাগে। আমি সেইটো কথা কৈছিলো। মাক বাপেকক আহিছিল আমাৰ তাতে, মাৰতো মাতি পেলাই আমি কৈছো যে এইবিলাক নকৰিব আপোনালোকে, আমাৰ এনেকুৱা চিষ্টেম নাই। মাক বাপেক ইয়ালৈ আহিছিল? আহিছিল। দিনৰ কথা এইটো আজি মোটামুটি 6-7 মাহ হ'ল। তেওঁক মাতিছো, তেওঁলোকক বোলে আহক আপোনালোকে যদি কিবা মানে হেৰি কৰিব আছে আমি কওক। আমি বাৰ কৈছো যে আমি সদায় সত্য কথা দি যোৱা মানুহ, আমি মানে 2 নম্বৰী কৰা মানুহ আমি নহয়। তোমালোকক বুজাইছো, তোমালোকে এইটো কাম নকৰিবা, বাৰ আমি কোৱা হৈছে, কিন্তু কোৱাৰ পিছত ঠিক হৈছে, একো নাই। কিন্তু তাৰপিছত কালি তেওঁতো ৰাতিপুৱা আমি ইয়াতে এখন হাস্যপাত আছিল, হাস্যপাতত আমি গুচি গ'লো। হাস্যপাত গুচি যোৱাৰ পিছত আমি দুপৰীয়া অন্ন লৈ পেলাই তেওঁলোকে নলবাৰীত কিতাপ কিনিবলৈ গৈছিলো। আমাৰ যিটো তাৰমানে বাইদেউৰ ল'ৰা, 1 মিটাৰ ল'ৰা চামটাৰ, তেওঁ লগত গুচি গ'ল। আহি পাইছে মোটামুটি 7:30 বজাত এই ঘটনাটো ঘটিছে। এইটো এক প্ৰকাৰ লাভ জেহাদ বুলি ক'ব। লাভ জাহাজ সি তাৰমানে তাৰ এনি টাইম এছাৰ তাই তাক মোবাইলত মেছেজ দিবই লাগিব। তাৰমানে এনি টাইম সেনেকুৱা চিষ্টেমত ই বস্তুবিলাক কৰিছে, যি মোক তই প্ৰেছাৰাইজ কৰিছে। সি তাক বাৰ আমি ভাবুকি দিয়া হৈছে, কিন্তু ভাবুকি দিয়াৰ পিছতো ভাবুকি নহয়, আমি তাক বাৰ কৈছো যে তুমি বাদ দিয়া, কিন্তু তাৰপিছতো মানে এনেকুৱা চিষ্টেম ই কৰিছে। এই আজিকালি কথা ইতিমধ্যে ওলাই পৰিছে স্পষ্টভাৱে, জল পটপটকে সি বাৰে বাৰে ভাবুকি দিছিল। কাৰণ ছাত্ৰীগৰাকী যিহেতু মৃদুমুদ্ৰা ডেকা, যিহেতু জৱাহৰ নৱোদয় বিদ্যালয়ত যেতিয়া পঢ়িবলৈ গ'ল, তেওঁ আৱাসিক হোষ্টেলত আছিলে। আৱাসিক হোষ্টেলত থকাৰ লগে লগে যোগাযোগ হয়তো তেওঁ কৰিব পৰা নাছিলে আজিকালি ওৰফে ৰ'জ আলীয়ে। গতিকে আৰু তাতকৈ অধিক পূৰ্বে যি ধৰণে তেওঁ ভাবুকি দিছিল, আৰু অধিক ক্ষোভিত হয় কালিৰ যি ঘটনা সংঘটিত হ'ল সেয়া কৰাৰ এক অনুমান কৰা হৈছে। কাৰণ বাৰে প্ৰতি প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ছাত্ৰীগৰাকী। 9ম শ্ৰেণীৰ পৰাই স্কুলত পঢ়ি থকা কালৰ পৰাই মৃদুমুদ্ৰা ডেকাক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল, আৰু এই প্ৰস্তাৱক লৈ যি সংঘাত চলিছিল দুয়োটা পৰিয়ালৰ মাজত, সেয়া আনকি দুয়োটা পৰিয়ালৰ মাজত আলোচনাটো মিলিত হ'বলগীয়া হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে আচলতে আৰক্ষীৰ সহায় নল'লে বা অন্য কোনো দল সংগঠনৰ সহায় নল'লে, যাৰ পৰিণতিত কালিৰ যি দুৰ্ভাগ্যজনক বা মৰ্মান্তিক ঘটনা সংঘটিত হ'ল সেয়া আজি আচলতে সকলোৱে অনুভৱ কৰিছে। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে যিগৰাকী ৰ'জ আলী আৰু আছিক আলী, তেওঁৰ লগত হিতেশ আলী নামৰ আৰু এজন যুৱক আছে। আৰক্ষীয়ে মুকালমুৱা আৰক্ষীয়ে প্ৰাথমিক তদন্তত 2জনৰ নাম্বাৰ, 2জনৰ ফোন নম্বৰ আৰু লোকেশ্যন ট্ৰেক কৰিছে, কিন্তু এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তেওঁলোকক হয়তো শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব। কিন্তু যিহেতু ইতিমধ্যেই এজন যুৱকৰ মৃত্যু হৈছে, তেওঁৰ সম্পৰ্কীয় যি পৰিয়াল আছে তেওঁৰ মৃত্যু হৈছে, গতিকে বিষয়টো যথেষ্ট গম্ভীৰ হৈ পৰিছে। আৰু লাভ জেহাদৰ প্ৰসংগ আহিছে। বহুদিনৰ পৰা এটা বিশেষ সম্প্ৰদায়ৰ যুৱক আছিক আলী ওৰফে ৰ'জ আলীয়ে ভয় ভাবুকি দি আহিছিল, প্ৰেমৰ প্ৰস্তাৱ জোৰ জবস্তি তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিলে বা তেওঁক প্ৰেমত পেলাবলৈ চেষ্টা কৰিছিল। গতিকে বিষয়টো অত্যন্ত গভীৰ আৰু চিন্তনীয় বিষয়। আমি কি কৰিম তাৰ এতিয়া, সেইকাৰণে মই এতিয়া বেলেগ বিশেষ আকৌ ক'বা নিবিচাৰো। মই এইটোৱে বিচাৰো, মহোদয় মুখ্যমন্ত্ৰী মহোদয় ন্যায় বিচাৰি আচলতে মাতৃৰ কাতৰ আহ্বান জনাইছে। এই মুহূৰ্তত ন্যায় বিচাৰিছে, কাৰণ ছাত্ৰীগৰাকী মৃদুমুদ্ৰা ডেকা এই মুহূৰ্তত সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন যিটো বিল্ডিং আছে তাৰ তৃতীয় মহলাত চিকিৎসাধীন হৈ আছে। গতিকে এতিয়াও স্বাস্থ্য তেওঁৰ সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে। বিষ্ণু, যদি চোৱা হয় অত্যন্ত সাধাৰণ এটি ঘৰৰ বা সাধাৰণ এটি পৰিয়ালৰ ছাত্ৰীগৰাকী, মেধাসম্পন্ন ছাত্ৰী, বিজ্ঞান শাখাত অধ্যয়নৰত। 9ম শ্ৰেণীৰ পৰাই ৰ'জ আলীয়ে আতিশায্য চলাই অহাৰ কথা ইতিমধ্যে মাতৃয়ে প্ৰকাশ কৰিছে, আৰু সমাজৰ ভয়ত সমগ্ৰ বিষয় থাপি থুপি থোৱাৰ কথাও উল্লেখ কৰিছে। কিন্তু তেওঁলোকে আৰক্ষীক কোনো পধ্যেই অৱগত নকৰিলে বিষয়টো।
নৱমমান শ্ৰেণীৰ পৰাই এই কাণ্ড কৰি আহিছে সমাজৰ নৱমমান শ্ৰেণীৰ পৰা মাতৃয়ে ইতিমধ্যে উল্লেখ কৰিছে যে নৱমমান শ্ৰেণীৰ পৰাই প্ৰেমৰ প্ৰস্তাৱ দি আহিছে বাৰে প্ৰতি তেওঁ প্ৰেমত জালত পেলাবলৈ বা তেওঁক নিজৰ প্ৰেমৰ জালত পেলাবৰ কাৰণে চেষ্টা চলাই আহিছিল কিন্তু যিহেতু বিশেষ সম্প্ৰদায়ৰ যুৱক ৰজ আলী ওৰফে আছিক আলীক প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল পৰিয়ালৰ লোকেও সমাজৰ বদনামৰ ভয়ত হয়তো এই কথাটো তেওঁলোকে বিচৰা নাছিল যে সকলোৱে ৰাষ্ট্ৰ হওক বা সকলোৱে জানিব গতিকে তেওঁলোকে এটা বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধানৰ এটা পথ বিচাৰি উলিয়াইছিল আৰু ৰজ আলী ওৰফে আছিক আলীৰ পিতৃ মাতৃক মাতি আনি তেওঁলোকে আলোচনাত মিলিত হৈছিল আৰু তেওঁলোকে নিশ্চিতি প্ৰদান কৰিছিলে যে এনেকুৱা ধৰণৰ ঘটনা নহয় আমি আমাৰ পুত্ৰক বুজাম আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ সমস্যা আপোনালোকে নাপায় গতিকে তেওঁলোকো আশ্বস্ত হৈছিল আৰু কিন্তু তাৰ পিছতো ধাৰাবাহিকভাৱে ৰজ আলী ওৰফে আছিক আলীয়ে পিতৃ মাতৃ তেওঁৰ নিজৰ পিতৃ মাতৃয়ে হওক বা এওঁলোকৰ মৃদুমুদ্ৰা ডেকাৰ পিতৃ মাতৃৰ অগোচৰে বিভিন্ন সময়ত ভয় ভাবুকি প্ৰদান কৰি আছিল মেছেজ প্ৰেৰণ কৰিছিল ফোন কৰিছিল জোৰ জবস্তি তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু প্ৰেমৰ প্ৰস্তাৱ তেওঁ বাৰে প্ৰতি প্ৰত্যাখ্যান কৰি আছিল নৱমমান শ্ৰেণীৰ পৰা গতিকে বিষয়টো এনেকুৱা আছিল যে তেওঁ বলপূৰ্বকভাৱে মৃদুমুদ্ৰা ডেকাক নিজৰ প্ৰেমৰ জালত ফচাবৰ কাৰণে এটা চেষ্টা চলাই আছিল আৰু তাৰ পৰিণতিৰ পিছত এই আচলতে ঘটনা সংঘটিত হ'ল অকণমান আপোনাৰ ওচৰলৈ আপুনি কোন হয় তেখেতৰ মোৰ মামাৰ ছোৱালী তাই মামাৰ ছোৱালী আপোনালোকৰ এই মাকে ইতিমধ্যে কৈছে যে বহুতবাৰ ক্লাছ 9ৰ পৰা ডিষ্টাৰ্ব দি আহিছে প্ৰেমৰ প্ৰস্তাৱ দি আহিছে মেছেজ কৰে বা যোগাযোগ কৰিবলৈ চেষ্টা কৰে তাৰপিছত আপোনালোকে আলোচনাত মিলিত হ'ল দুইটা পৰিয়াল মাতি থানাত দিয়াৰ কথা চিন্তা কিয় নকৰিলে যিহেতু বিষয়টো বহুত দীঘলীয়া চাওক মানে এইটো মানে হেৰি বুলি ক'ব লাগিলে ধৰি লওক ছোৱালী পক্ষ সদায় অলপ ছোৱালীটো এটা বদনাম হৈ থাপি থুপি ৰাখিছিলে আৰু যিহেতু গাৰ্জেনৰ লগত কথাই পাতিছিলে গাৰ্জেনেও মানে এওঁলোকক মানে হেৰি দিছিলে যে হয় আমি ল'ৰাক আমি হেৰি কৰি ৰাখিম আপোনালোকে চিন্তা নকৰিব গতিকে ছোৱালীৰ ক্ষেত্ৰত এইটো এটা হেৰি থাকেই দুৰ্বল পইণ্ট এটা থাকেই ধৰি লওক আজি কেছ দিয়া মানে কি এইবিলাক এটা মানে বদনাম এটা হয় ছোৱালীৰ ক্ষেত্ৰত সেইটো সঁচা কথা গতিকে সেইকাৰণে থাপি দিব গাৰ্জেনে যিহেতু কৈছিলে যে একো চিন্তা নাই ইহঁতে নিশ্চিন্ত আছিলে আৰু এই ৰাজ আলী ওৰফে আছিক আলী কি কৰে ৰাজ আলী ওৰফে আছিক আলীয়ে কি কৰিছিল আচলতে তেওঁ পেছাগতভাৱে কি কৰে বা তেওঁ কিমান ডাঙৰ ষ্টুডেণ্ট সিহঁতে ষ্টুডেণ্ট ৰাজ আলীও মানে ষ্টুডেণ্টে লগৰে নেকি সমনীয়া স্কুলতে পঢ়া আৰু এই কিমান দিনৰ আগতে পিতৃ মাতৃক মাতি আনি বুজাইছিলে আপোনালোকে নহয় এইটো মই একদম সবিশেষ ক'ব নোৱাৰিম তাৰমানে এইখিনি কথা ময়ো ভালকৈ নাজানো তথাপি কিন্তু মাজতে আহিছিলে বোলে জানুৱাৰী মাহত আহি বোলে ভাবুকি দি গৈছিল তাৰমানে ইয়াতে মানে ইহঁত দেউতাক আৰু খুৰাক নাছিলে ঘৰত সেইটো সুবিধা লৈ আহিছিলে আহি পেলাই বৰমাক আৰু মাকক বোলে ভাবুকি দি গৈছে যে তোৰ ছোৱালী ক'ত আছে আৰু যদি তোকো মাৰিম ছোৱালীকো মাৰিম তো এইবিলাক ধৰি লওক এইবিলাক ছোৱালীৰ কাৰণে তাইও এটা মানে হেৰি হয় সেইটো বদনামৰ কাৰণে এইবিলাক কৰা নাছিলে আৰু বেছি বহল কৰা নাছিল থাপি থুপি থৈছিলে আৰু বস্তুটো সকলোৱে সমাজৰ এটা বদনাম বা এনেকুৱা ধৰণৰ এটা ভয় কৰে যিহেতু বিষয়টো লাহে লাহে গম্ভীৰ হৈ গৈছিলে আৰু ছাত্ৰীগৰাকীৰ পৰিয়ালকো ঘৰত আহি ভাবুকি দিছিল আৰু তেওঁলোকেও বিচৰা নাছিলে যে সমাজৰ কথাবোৰ ওলাই যাওক বা থানাত দিলে যিহেতু ছোৱালীগৰাকীৰ এটা ভাৱমূৰ্তি বিনষ্ট হ'ব পাৰে বা পৰিয়ালৰ ভাৱমূৰ্তি বিনষ্ট হ'ব পাৰে এনেধৰণৰ কিছু কথা থাকে গতিকে এই কথাখিনি লক্ষ্য ৰাখি তেওঁলোকে আৰক্ষীৰ কাষ চপা নাছিল পৰিয়ালৰ ভিতৰতে বিষয়টো মীমাংসা কৰাৰ চেষ্টা কৰিছিল পিতৃ মাতৃ ৰজ আলী এতিয়াও ইতিমধ্যে সমনীয়া বুলি আমি গম পাইছো একে ক্লাছতে পঢ়িছিলে পিতৃ মাতৃও বুজাবলৈ চেষ্টা কৰিছিল ৰজ আলী ওৰফে আছিক আলী কিন্তু বুজা নাছিল তেওঁ বাৰে প্ৰতি প্ৰেমৰ জালত পেলাবলৈ চেষ্টা চলাইছিল যিহেতু তেওঁ ভাবুকি দিছিলে আৰু হত্যাৰ ভাবুকি পৰ্যন্ত দিছিল আনকি তেওঁ মাতৃকো মৃদুমুদ্ৰা ডেকাৰ ঘৰত আহি মাতৃকো চুৰি দেখুৱাই ফেব্ৰুৱাৰী মাহত আহি তেওঁ ভাবুকি প্ৰদান কৰি থৈ গৈছিল গতিকে জয়ন্ত চাবলৈ গ'লে বিষয়টো তেওঁ এটা লক্ষ্য লৈছিলে যে মৃদুমুদ্ৰা ডেকাক যিকোনো প্ৰকাৰে বা যি ধৰণে হওক তেওঁ ভয় ভাবুকিৰে নিজৰ প্ৰেমৰ জালত ফচাবৰ কাৰণে এটা চেষ্টা চলাইছিল আৰু মৃদুমুদ্ৰা ডেকাই আছিক আলী ওৰফে ৰজ আলীৰ প্ৰেমৰ জালত নপৰি নিজক আঁতৰাই ৰখাৰ বাবে আজি এনে অৱস্থাৰ সন্মুখীন হ'বলগীয়া হ'ল বিষয়টো আচলতে দুৰ্ভাগ্যজনক যদিহে আৰক্ষীক জনোৱা হ'লহেঁতেন হয়তো এনেধৰণৰ ঘটনা নহ'লহেঁতেন কিন্তু পৰিয়ালৰ লোকৰ কিছু কথা থাকে পৰিয়ালৰ যিহেতু ভাৱমূৰ্তিৰ কথা আছে গতিকে বিষয়টো এনেধৰণে ৰাখি থোৱাৰ বাবে আজি এই ঘটনা হ'ল যি কি নহওক যি ৰজ আলী ওৰফে আছিক আলী আৰু ৰজ আলীৰ বিৰুদ্ধে বহু অভিযোগ আছে তেওঁৰ বিৰুদ্ধে কিছু দুষ্কাৰ্য সংঘটিত কৰা অভিযোগ ইতিমধ্যে আমি গম পাইছো বিভিন্নজনে কৈছে গতিকে তেওঁৰ যিখন গাঁও সেই গাঁওখনৰ ক্ষেত্ৰতো যথেষ্ট কিছু বদনাম আছে বুলি কৈছে যে ৰজ আলী ওৰফে আছিক আলীয়ে কিছু তেওঁৰ বিৰুদ্ধে অভিযোগ আছে গতিকে এই সকলো অভিযোগ সামৰি আজি এইখিনি সময়ত কথা হ'ল নলবাৰী আৰক্ষী বা মুকালমুৱা আৰক্ষীয়ে দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফল হ'ব চিনাক্ত কৰা হৈছে এয়া ভাল কথা কিন্তু কেতিয়ালৈ কৰায়ত্ব কৰা হ'ব কি কৈছে আৰক্ষীৰ ফালৰ পৰা কিবা ভাষ্য জানিব পৰা হৈছে
আৰক্ষীয়ে এতিয়ালৈকে শেহতীয়া আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আৰক্ষীয়ে দুইজনৰ আছিক আলী ওৰফে ৰৌজ আলী আৰু হিতেশ আলী লগত থকা আন এজন যুৱক আছিলে। হিতেশ আলীৰ লোকেশ্যন ট্ৰেক কৰিছে, গতিকে হয়তো খুব শীঘ্ৰে 2-3 ঘণ্টাৰ ভিতৰত হয়তো আজি দিনটোৰ ভিতৰতে দুইজনকে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। আৰু মুকালমুৱা আৰক্ষীয়ে যিহেতু এই এৰিয়াটো মুকালমুৱা আৰক্ষীৰ আণ্ডাৰত পৰে, গতিকে মুকালমুৱা আৰক্ষীয়ে তদন্ত চলাই আছে আৰু লোকেশ্যন যিহেতু ইতিমধ্যে ট্ৰেক কৰা হৈছে, তেওঁলোকৰ লোকেশ্যন বিচাৰি পাইছে, গতিকে খুব সোনকালে হয়তো আজি দিনটোৰ ভিতৰতে দুইজনকে গ্ৰেপ্তাৰ কৰিব। আৰু এই যি লাভ জেহাদ আৰু যি ভয় ভাবুকিৰে হিন্দু যুৱতীক যি ধৰণে প্ৰেমৰ জালত পেলোৱাৰ যি ফাণ্ড, সেই ফাণ্ডক যি ধৰণে একাংশ উঠি পৰি লাগিছে, এই যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নহয় তাৰ বাবে সমগ্ৰ স্থানীয় ৰাইজে বিচাৰিছে যাতে দোষীয়ে কঠোৰ শাস্তি পাওক, উচিত শাস্তি পাওক আৰু এনেধৰণৰ ঘটনা যাতে সংঘটিত কৰিবলৈ সাহস নকৰে। বিষ্ণু সংযুক্ত হৈ থাকিব আমাৰ সৈতে, কিছু ভাষ্য আছে, আমি সেই ভাষ্যখিনি আগবঢ়াই লৈছোঁ। আমি মানে মানুহৰ মুখে মুখে শুনিছোঁ যে সিহঁতৰ লোকেশ্যন পাইছে, ক'ত আছে সেইটো লোকেশ্যন পাইছে ল'ৰাটোৰ, মানে সেইখিনি আমি শুনিছোঁ, তাৰ বাহিৰে বেলেগ শুনা নাই আৰু তাৰ বাকী বেলেগ শুনা নাই, আমি গম পোৱা নাই। কি আহ্বান জনাব গোটেই সমগ্ৰ ঘটনাটো যে দুৰ্বৃত্তক আটক কৰি কেনেধৰণৰ শাস্তি বিচাৰে? এই ক্ষেত্ৰত আমি কি ক'ম, মই মৃদু মুদ্ৰাৰ ককাক আৰু আমাৰ ল'ৰাটোৰ মোৰ তাৰো ককাই এখন, কিন্তু আজি মই কালিৰ পৰা এনেকুৱা ভাঙি পৰিছোঁ, আমাৰ ক'ব লগা ভাষা নাই। গতিকে মই মোৰ ফালৰ পৰাই আমাৰ গোটেই পৰিয়াল তথা সমূহ ৰাইজ, আমাৰ গংগাপুৰবাসী ৰাইজ তথা গোটেই অসমবাসী ৰাইজৰ হকে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ছাৰ গৃহমস্তি, তেখেতে মোক দেখা পালে চিনিয়ে পাব, তেখেতৰ মই সহোদৰ ভাতৃৰ দৰে। গতিকে মই টানি অনুৰোধ জনাইছোঁ যাতে দোষীক ধৰি কিনে বৃত্তান্তমূলক শাস্তি লৈ এনকাউণ্টাৰ কৰি মাৰি দিয়ক, আমি শান্তি পাম, এইখিনি আমাক লাগে, এইখিনি মই ক'বলগীয়া। আৰু নলবাৰীত আছুৰ সদস্যক হত্যাৰ পিছতে জাঙুৰ খাই উঠিল সদৌ অসম ছাত্ৰ সন্থা। হত্যাকাৰীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ। এই ঘটনাক আছুৱে সহজভাৱে নলয় বুলি মন্তব্য উৎপল শৰ্মাৰ। দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী ছাত্ৰ সংগঠনটোৰ। ন্যায় লাভ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ আছুৰ। নলবাৰীত আছুৰ সদস্য পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সম্পাদক মাধুৰ্য বৰ্মনক দুৰ্বৃত্তই হত্যা কৰা বিষয়টোক লৈ সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব। এয়া সভাপতি উৎপল শৰ্মাৰ পোষ্ট। হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছে আছুৰ সভাপতিগৰাকীয়ে। এই ঘটনাক আছুৱে সহজভাৱে মানি নলয় বুলি উৎপল শৰ্মাৰ মন্তব্য। দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী ছাত্ৰ সংগঠনটোৰ। ন্যায় লাভ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ আছুৰ। সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতৰ ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে, কিন্তু সিহঁত কেতিয়া উভতি আহিছে আমি গম পোৱা নাই, আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ। মাধুৰ্য বৰ্মন, ছোৱালীটোৰ নাম মৃদু মুদ্ৰা ডেকা। তাৰপিছত আমি ঘৰত থাকোঁতে, আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে। আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই। মোৰ ভাগি নহয়, ইয়াত আঘাতৰ চিন আছে বাবুৰ। হয়, দুইজনৰে, ছোৱালীজনীৰ ইয়াত, ল'ৰাজনৰ ইয়াত আৰু পিঠিত আছে। চোলা তোলা ফালি দিছে, চোলা তোলা গোটেই ভাল আছে। তেওঁ এখন স্কুটি চলাই আহিছিল, নলবাৰীৰ পৰা আহি আছিল। আহি ঘৰৰ পৰা অলপ দূৰত আৰু আমাৰ গংগাপুৰত প্ৰায় 300 মিটাৰ দূৰত আপোনাৰ আমি দেখাত মানে গাড়ীখন, তেওঁৰ স্কুটিখন থিয় হৈ আছে, যেনেকৈ আছিল তেনেকৈ, আৰু আপোনাৰ কোনো ধৰণৰ গাড়ীত স্পট নাই, কিন্তু তেওঁৰ আমি বডিত গোটেই তেজেৰে লুতুৰি পুতুৰি। গতিকে আমি এই ঘটনাটো আচলতে এইটো আমি এটা পৰিকল্পনা হয়তো ঘটনা বুলি এটা আমি অনুমান কৰিছোঁ।
দেখিছো গাড়ীখন দেখাৰ পিছতো অলপ পিছতে সেইফালৰ পৰা মানুহ আহিছে তাৰপিছত এক্সিডেণ্ট হৈছে তাৰপিছত মই ওলাই আহিছো প্ৰথম দুৰ্ঘটনা বুলি সন্দেহ কৰিছিল কি গাড়ী হৈছিল স্কুটি এখন আহিছে তাৰপিছত যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে কৈছে কোনে হত্যাকাণ্ড কৰিছে তাৰপিছতো সেই তাহাঁতে তুলিব ধৰিছে তেতিয়া মই আহিলো আটা দিয়াতে তাহাঁতৰ ঘৰৰ মানুহ আহিছে মই তোমালোকৰ ঘৰৰ মানুহ চোৱাচোন পিছত হামটা মাৰি থৈছে মইনা কোনো আমাক হেৰি কৰা নাই এক্সিডেণ্ট কৰা নাই কিন্তু মাৰি থৈ গৈছে কোনে মাৰিছে কৈছিল নহয় নামটো কৈছে মই নামটো শুনা না অলপ আপুনি শুনা নাছিল নাম দুটা কৈছে ক'ত ক'ত আঘাত পাইছিল দেখিছেনে ইয়াতে হেৰিত ইয়াতে খায়া বুলি কৈছে আৰু ডিঙিত ৰেপিছে ল'ৰাটোতো চাইৰ পিনে লেপিছে ছোৱালীটো দুইঠাতৰ বোলে সেইখিনি মই দেখিছো তাৰপিছত মই পানী আনি দিলো পানী আনি দি ঘৰৰ মানুহ আহিল তাহাঁতে সিহঁতে আৰু গম পাইছে কোনে মাৰিছে ছোৱালীটো কৈছে আৰক্ষী আহিছিল আৰক্ষী তাৰে পিছতে আহিছে অলপ লেট হৈছে গোটেই ঘটনাটোত দুগৰাকী বিশেষ ইয়াৰে নহয় ল'ৰা দুটা ইয়াৰে নহয় আমাৰ ইয়াৰে অলপ দূৰৰ কালাগছিৰ বুলি কৈছে পূব কালাগছিৰ বুলি কৈছে মই সেইখিনিয়ে গম পাইছো গতিকে গোটেই ঘটনাটোক লৈ আপোনালোকে কি দাবী জনাব কাৰণ ল'ৰাটো বেছি নিৰ্দোষী তাক গেলি বেয়া লাগিছে একদম সৰু ল'ৰা পঢ়ি আছে সেইটোৱে মাকৰ ল'ৰা আছিল আজি মাকটো কেনেকৈ থাকিব ময়ো নোৱাৰো থাকিব একদম বেয়া লাগিছে আচলতে অতি দুখ লগা বিষয় যিজনী ছোৱালী এই ঘটনাটো কৰিলে তেওঁ মোৰ ছাত্ৰী আছিল আৰু অতি তীক্ষ্ণবান ছাত্ৰী আছিল বিভিন্ন প্ৰতিযোগিতামূলক সুনাম অৰ্জন কৰিছিল আমাৰ বিদ্যালয়ৰ পৰা গতিকে তেওঁলোকৰ এই ঘটনাটোত সঁচাকৈ আমাৰ অঞ্চলবাসী মৰ্মাহত হৈছে আৰু ইয়াৰ মানে উপযুক্ত শাস্তি দোষীক বিচাৰি উপযুক্ত শাস্তি দিয়াৰ কাৰণে চৰকাৰী পক্ষক বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু ইতিমধ্যে নলবাৰীৰ বাসগৃহৰ পৰা মৃদুমুদ্ৰাৰ বাসগৃহৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়া আছে আমাৰ সৈতে ৰাইজ যথেষ্ট তাত উপস্থিত হৈ সকলোৱে দাবী কৰিছে যে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক বিষ্ণু ইতিমধ্যেই এগৰাকী যুৱকৰ প্ৰাণ কাঢ়ি লৈ গ'ল যি নেকি একমাত্ৰ পুত্ৰ সন্তান আছিল সেই দুৰ্ভগীয়া পৰিয়ালটোৰ আৰু তাৰ পিছত এতিয়া সকলোৱে অপেক্ষা কৰিছে যে দুৰ্বৃত্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হওক আছুৱে এই মুহূৰ্তত সৰব হৈ পৰিছে আছুৰ কোনোবা প্ৰতিনিধি উপস্থিত হৈছে নেকি কাৰণ 12-15 ঘণ্টা হৈ গ'ল ঘটনাৰ এতিয়াও দুৰ্বৃত্ত কৰায়ত্ব কৰিব পৰা নাই আপুনি জনাইছে যে লোকেশন ইতিমধ্যে ট্ৰেছ কৰা হৈছে কিন্তু দুৰ্বৃত্তক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে চাওক জয়ন্ত তাৰ পূৰ্বে মই এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব বিচাৰিছোঁ যে এই মুহূৰ্তত আমাৰ হাতলৈ যি খবৰ আহিছে যে যি ঘাতক ৰ'জ আলীৰ পৰিয়ালে মাতৃ পিতৃসহ তেওঁৰ পৰিয়ালে ইতিমধ্যেই ঘৰ এৰি পলায়ন কৰিছে আৰু মোকালমোৱা আৰক্ষীয়ে অভিযান চলাইছে এই মুহূৰ্তত আৰু আপুনি কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ কোনো প্ৰতিনিধি আছে নেকি যিহেতু মাধুৰ্য বৰ্মন ইতিমধ্যে ঘাতকৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তেওঁ পশ্চিম নলবাৰীৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহসাধাৰণ সম্পাদকৰ দায়িত্বত আছিলে যথেষ্ট শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ মাজত আৰু এই মুহূৰ্তত নলবাৰী জিলা ছাত্ৰ সন্থাৰ যি মুখ্য কাৰ্যালয় আছে সেই কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিয়ে গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল প্ৰতিনিধি আছে যিসকল কৰ্মী আছে সকলো প্ৰত্যেকখন আঞ্চলিক প্ৰত্যেকখন শাখা জিলা শাখাকে আৰম্ভ কৰি সকলোৱে নলবাৰী জিলা মুখ্য কাৰ্যালয়ত এই মুহূৰ্তত প্ৰতিবাদত তেওঁলোক বহিছে উচিত বিচাৰ বিচাৰিছে দোষীৰ ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দ্বিতীয়টো আমি কৈছোঁ যে ৰ'জ আলীৰ পৰিয়ালে ঘৰ দুৱাৰ এৰি এই মুহূৰ্তত পলায়ন কৰিছে আৰক্ষী গৈছে মোকালমোৱা আৰক্ষী গৈছে কিন্তু মোকালমোৱা আৰক্ষীয়ে তেওঁলোকক ঘৰত বিচাৰি পোৱা নাই গাঁওবাসীক সোধা পোছা কৰিছে আৰু ৰ'জ আলীক কৰায়ত্ব কৰিবৰ কাৰণে ইতিমধ্যে গুৱাহাটী পল্টন বজাৰ আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীয়ে এলাৰ্ট জাৰি কৰিছে যাতে ৰেল ষ্টেচনেদিয়ে বা কোনো ধৰণে যাতে পলায়ন কৰিব নোৱাৰে ৰ'জ আলীয়ে তাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে পল্টন বজাৰ ষ্টেচন আৰম্ভ কৰি গুৱাহাটীৰ আটাইকেইটা যাতায়াত কৰা যিসমূহ ষ্টেচন আছে ৰেল ষ্টেচন আছে গুৱাহাটী ৰেল ষ্টেচন কামাখ্যা ৰেল ষ্টেচনকে আৰম্ভ কৰি সমান্তৰালভাৱে তেওঁক কিছু সময়ৰ পূৰ্বে আদাবাৰীত শেষৰটো লোকেশ্যন ট্ৰেক কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে গতিকে হয়তো কিছু সময়ৰ পিছতেই ৰ'জ আলীক ধৰিবলৈ সক্ষম হ'ব আৰক্ষীয়ে কাৰণ ইতিমধ্যে আদাবাৰীত তেওঁৰ লোকেশ্যন শেষৰটো অন্তিম লোকেশ্যন আৰক্ষীয়ে লাভ কৰিছে আদাবাৰীৰ পৰা আৰু ঘৰৰ যিহেতু পৰিয়ালৰ সকলো লোক ইতিমধ্যে পলায়ন কৰিছে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰিছে আৰু গুৱাহাটী আৰক্ষীৰ পৰা আৰম্ভ কৰি নলবাৰী আৰক্ষীলৈকে সকলোৱে
ৰেড এলাৰ্ট জাৰি কৰিছে, যাতে যিকোনো স্থানতে দেখিলে ৰ'জ আলীক খবৰ দিয়ে যাতে গ্ৰেপ্তাৰ কৰিব পাৰে। গতিকে পৰিস্থিতি যথেষ্ট গম্ভীৰ হৈ পৰিছে। বিষয়টো এতিয়া কেৱল এটা আক্ৰমণৰ ঘটনা এটা সীমাবদ্ধ হৈ থকা নাই, লাভ জেহাদৰ এটা প্ৰসংগ আহিছে। যদি আৰক্ষীয়ে বেছি সময় দিয়ে তেতিয়াহ'লে বহিৰাজ্যলৈ পলাই যাব পাৰে হত্যাকাৰী। বিষ্ণু, নিশ্চয় নিশ্চয় সেয়া সম্ভাৱনা আছে, কিন্তু আমি যদি চাওঁ যে অসম আৰক্ষীয়ে বহুকেইটা গোচৰৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে তাৎক্ষণিকভাৱে তদন্ত কৰি দোষী বা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, আৰু তাৰ ফলস্বৰূপে আজি আদাবাৰীত ৰ'জ আলীৰ শেহতীয়া লোকেশ্যন যিহেতু ট্ৰেক কৰিছে, হয়তো কিছু সময়ৰ পিছতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা যথেষ্ট প্ৰবল। আৰু গুৱাহাটী আৰক্ষী যথেষ্ট স্মাৰ্ট, গতিকে গুৱাহাটী আৰক্ষী হয়তো খুব সোনকালেই গ্ৰেপ্তাৰ কৰিব পাৰে। গতিকে সেয়া আশাতে সকলোৱে আছে আৰু গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে সকলোৱে। আৰু মাতৃ পিতৃকে ধৰি পৰিয়ালৰ সকলোৱে ঘৰ দুৱাৰ এৰি ইতিমধ্যেই গাঁৱৰ পৰা পলায়ন কৰিছে। তাতো অভিযান চলাই আছে মোকালমোৱা আৰক্ষীয়ে। সমান্তৰালভাৱে ৰেল ষ্টেচনৰ পৰা আৰম্ভ কৰি বাছ ষ্টেচনৰ পৰা আৰম্ভ কৰি সকলোতে যি সকলোৱেদি পলায়ন কৰিব পাৰে সকলো স্থানতে ৰেড এলাৰ্ট জাৰি কৰিছে। অপেক্ষা কৰিছে এতিয়া যে অতি শীঘ্ৰেই দুৰ্বৃত্ত কৰায়ত্ব হওক আৰু দৃষ্টান্তমূলক শাস্তি হওক, সেয়াই দাবী এই মুহূৰ্তত ৰাজ্যৰ সৰ্বত্ৰে উত্থাপন হৈছে। বিষ্ণু, ধন্যবাদ জ্ঞাপন কৰিছো। আমি ঘাতকৰ সেই আলোকচিত্ৰ এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। ঘাতকৰ আলোকচিত্ৰ সম্পূৰ্ণকৈ যদি আমি স্ক্ৰীণত পাওঁ এই মুহূৰ্তত ৰ'জ আলী, এইজন ৰ'জ আলী, এই ৰ'জ আলীয়ে নৃশংসভাৱে হত্যা কৰিলে মাধুৰ্য বৰ্মনক আৰু লগতে মৃদুমুদ্ৰা ডেকা নামৰ সেইগৰাকী ছাত্ৰীক নৱমা শ্ৰেণীৰ পৰাই আতিশয্য চলাই আহিছিল, প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল, বিয়াত বহিবলৈ, আনকি বাল্য বিবাহত বহিবলৈও আনকি ভাবুকি প্ৰদান কৰি আহিছিল, আনকি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গৈও ঘৰত গৈ হত্যাৰ ভাবুকি দি আহিছিল। চোকা চুৰি হাতত লৈ হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এইজনে হৈছে হত্যাকাৰী ৰ'জ আলী। ৰ'জ আলী বৰ্তমান পলাতক। ৰ'জ আলীৰ পৰিয়ালো বৰ্তমান মোকালমোৱাৰ ঘৰৰ পলাই পলাতক অৱস্থাত। আৰক্ষী অভিযান চলাই আছে, অতি শীঘ্ৰেই আৰক্ষীয়ে কৰায়ত্ব কৰিব এই আশাত সকলো বন্দী হৈ আছে আৰু সকলোৱে দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টি আকৰ্ষণৰ চেষ্টা বৰ্তমান ভুক্তভোগী পৰিয়াল দুটাৰ। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। কি ঘটিল আজিৰ দিনটো? ৰাজ্য তোলপাৰ লগোৱা ঘটনা, দেশৰ সকলো খবৰ, ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি, আপোনাৰ খবৰ, আপোনালোকৰ খবৰ, ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ, পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ। দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক, সঠিক সময়ত শুদ্ধ খবৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ। অতি সোনকালে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এটা কাম কৰক। যদিহে এই কামটো নকৰে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন কৰ্তন হ'ব পাৰে। সুলভ মূল্যৰ দোকানখনত গৈ আপুনি খবৰ কৰক যে আপোনাৰ ৰেচন কাৰ্ডখনৰ EKYC সম্পন্ন হৈ আছেনে নাই। যদিহে EKYC হৈ থকা নাই তেনেহ'লে অতি সোনকালে কৰক আপুনি EKYC। EKYCটো আচলতে বহুত সহজ পদ্ধতি, বহুত বিশেষ টান কাম নহয়। আচলতে দুখন ডকুমেণ্ট তেওঁলোকে নিব লাগিব লগত। আপুনি যিখন সুলভ মূল্যৰ দোকানৰ পৰা চাউল লাভ কৰে, সুবিধা লাভ কৰে, সেই দোকানখনৰ আপুনি স্বত্বাধিকাৰীগৰাকীক সোধক যে আপোনাৰ EKYC হৈ আছেনে নাই। তেওঁ তেতিয়া তেওঁৰ হাতত থকা যিটো EPOS মেচিন, সেই মেচিনটোত তেওঁৰ হাতত লিষ্টখন থাকিব, সেই মেচিনটোত তেওঁ চাই দিব। যদিহে আপোনাৰ EKYC হৈ থকা নাই তেনেহ'লে আপোনাক EKYC কৰিবলৈ ক'ব। EKYC আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে EKYC কেনেকৈ কৰিব? ঘৰৰ ওচৰত যিখন সুলভ মূল্যৰ দোকান থাকে, প্ৰতি ঠাইতেতো সুলভ মূল্যৰ দোকান আছে, গতিকে সুলভ মূল্যৰ দোকানলৈ যাব লাগে আৰু তাতে সুলভ মূল্যৰ দোকানত এটা মেচিন আছে EPOS বুলি। সেই EPOS যিটো মেচিন আছে সেই মেচিনটোতে বাকী গোটেইখিনি কাম হৈ যাব। খালি তেওঁলোকে যাব লাগে EPOS যিটো মেচিন আছে সেই মেচিনত বাকীখিনি। अक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।
যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ। অতি সোনকালে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এটা কাম কৰক। যদিহে এই কামটো নকৰে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন কৰ্তন হ'ব পাৰে। সুলভ মূল্যৰ দোকানখনত গৈ আপুনি খবৰ কৰক যে আপোনাৰ ৰেচন কাৰ্ডখনৰ EKYC সম্পন্ন হৈ আছেনে নাই। যদিহে EKYC হৈ থকা নাই তেনেহ'লে অতি সোনকালে কৰক আপুনি EKYC। EKYCটো আচলতে বহুত সহজ পদ্ধতি, বহুত বিশেষ টান কাম নহয়। আচলতে দুখন ডকুমেণ্ট তেওঁলোকে নিব লাগিব লগত। আপুনি যিখন সুলভ মূল্যৰ দোকানৰ পৰা চাউল লাভ কৰে, সুবিধা লাভ কৰে, সেই দোকানখনৰ আপুনি স্বত্বাধিকাৰীগৰাকীক সোধক যে আপোনাৰ EKYC হৈ আছেনে নাই। তেওঁ তেতিয়া তেওঁৰ হাতত থকা যিটো EPOS মেচিন, সেই মেচিনটোত তেওঁৰ হাতত লিষ্টখন থাকিব, সেই মেচিনটোত তেওঁ চাই দিব। যদিহে আপোনাৰ EKYC হৈ থকা নাই তেনেহ'লে আপোনাক EKYC কৰিবলৈ ক'ব। EKYC আহিছে, এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে EKYC কেনেকৈ কৰিব? ঘৰৰ ওচৰত যিখন সুলভ মূল্যৰ দোকান থাকে, প্ৰতি ঠাইতেতো সুলভ মূল্যৰ দোকান আছে, গতিকে সুলভ মূল্যৰ দোকানলৈ যাব লাগে আৰু তাতে সুলভ মূল্যৰ দোকানত এটা মেচিন আছে EPOS বুলি। সেই EPOS যিটো মেচিন আছে সেই মেচিনটোতে বাকী গোটেইখিনি কাম হৈ যাব। খালি তেওঁলোকে যাব লাগে, EPOS যিটো মেচিন আছে সেই মেচিনত বাকীখিনি দোকানীসকলে প্ৰচিড কৰি দিব। গতিকে তালৈ গ'লেই হ'ল। আপুনি কেৱল দোকানীজনৰ ওচৰত গ'লেই আপোনাক EKYC কৰি দিব নোৱাৰে। হাতত আপুনি দুটা ডকুমেণ্টছ লৈ যাব লাগিব। এখন হৈছে ৰেচন কাৰ্ড, কিন্তু যদি আপোনালোকৰ লগত ৰেচন কাৰ্ড নাথাকে তেতিয়াহ'লে কোনো চিন্তাৰ কাৰণ নাই। ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে কোনোবা এখন কাগজত লিখি নিলেই হ'ল আৰু সেইটো দি পেলাই আপোনালোকে দোকানখনত দি দিব পাৰে। আৰু লগতে আপোনালোকে আধাৰ কাৰ্ডখন নিব লাগিব। পৰিয়ালৰ সকলো মানুহ যাব লাগিবনে অকল ৰেচন কাৰ্ডৰ গৰাকী যাব? আচলতে ৰেচন কাৰ্ডখন যাৰ নামত থাকে সেই মানুহজন গ'লেই হ'ল, তেখেতে লৈ গ'লেই হ'ল, নিজৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো লিখি নিলেই হ'ল। আপুনি কোনো দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি। 19 কেজিৰ প্ৰতিটো চিলিণ্ডাৰত 42 টকাকৈ বৃদ্ধি। দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ দাম 3,113 টকা 50 পইচা। দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে। 19 কেজি প্ৰতিটো চিলিণ্ডাৰত 42 টকাকৈ বৃদ্ধি কৰা হৈছে আৰু এতিয়াৰে পৰা দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ দাম হ'লগৈ 3,113 টকা 50 পইচা। IPL 2026 চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। RCBৰ হাতত পৰাস্ত গুজৰাট টাইটান্স 5 উইকেটত GTক পৰাস্ত কৰিলে RCBয়ে। একেৰাহে দ্বিতীয়বাৰলৈ IPLৰ ট্ৰফি দখল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ। 156 ৰানৰ লক্ষ্য সফলতাৰে অতিক্ৰম কৰিলে RCBয়ে। 2025 চনৰ পাছত 2026তো IPLৰ খিতাপ দখল RCBৰ। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ ট্ৰফি দখল কৰিলে RCBয়ে। RCBৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত 75 ৰান সংগ্ৰহ কৰে। এয়া একেৰাহে দ্বিতীয়বাৰলৈ RCBয়ে IPLৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সমৰ্থকসকলৰ মাজত এয়া উৎসৱমুখৰ পৰিৱেশ। নিশাই ৰাজপথত পতাকা ফুটাই নাচি বাগি আনন্দ প্ৰকাশ কৰে RCBৰ সমৰ্থকসকলে, বিৰাট কোহলীৰ অনুৰাগীসকলে। 2025 আৰু 2026 ক্ৰমাগত দুটা বৰ্ষত একেৰাহে খিতাপ দখল কৰিলে IPLৰ চেম্পিয়ন হ'বলৈ সক্ষম হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। एक ही चीज बोलना चाहूंगी, इस सारा कप नमदू RCB फॉरएवर, RCB लवर। जय RCB, जय विराट कोहली। RCB, 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 RCB विन हो गई है विराट कोहली ने। बहुत खुश है, बहुत खुश है विराट कोहली को। Once again, Virat Kohli has shown that he is the man. He's the man of the match going to be. He's the winner. We love you, RCB. It was wonderful. It was seeing like him, superstar, and he has always been a superstar. We love you, Virat Kohli. RCB,
विराट कोहली, मैं इतनी दूर से यहाँ पर आया विराट कोहली को देखने के लिए। विराट कोहली जीत चुका है, हमें इतनी खुशी है कि खुशियों का कोई ठिकाना नहीं है। आज तो विराट कोहली 100 मारने ही वाला था, वो तो क्या रन कम पड़े उसको, वरना वो 100 रन मारने ही वाला था, इसलिए आरसीबी जीती है। पूरे स्टेडियम में सिर्फ विराट कोहली की क्राउड थी, 99% सिर्फ विराट कोहली के लिए आए थे। ओनली विराट कोहली। आरसीबी वी फॉट चेस फॉर विराट कोहली। विराट कोहली का चेज मास्टर जो छक्के के साथ उन्होंने जिताया, वो उनकी खबियत के अकॉर्डिंग उन्होंने जिताया। डिफेंड किया है टाइटल, हमारी विमेंस टीम ने भी 2 बार जीता, मेंस टीम में भी 2 बार जीता। आई एम वेरी हैप्पी एंड विराट कोहली का जो लास्ट 6 था, इट वाज लाइक चेरी ऑन द केक, परफेक्ट। आई मीन ज्यादातर सपोर्ट विराट कोहली के लिए है, इसलिए आरसीबी के लिए है, लेकिन आई एम हैप्पी कि आरसीबी जीती है। फाइनल में भी कोहली आज लास्ट तक खेले, क्या कहेंगे? बहुत खुशी हुई है, एज आई सेड चेरी ऑन द केक, मजा आ गया, बहुत मजा आया। Yeah, very happy the new management and we have won for the second time, and the new management that girl whoever it is, the RCB owner is lucky because after she took over we have won for the second time. Virat Kohli played extremely well. It was a team performance overall and nothing better than this. Thank you. RCB Jai RCB Jai RCB RCB. Third trophy is loading 2027. Third trophy is loading. RCB is hat-trick. মহানগৰী গীতানগৰত উদ্ধাৰ মৃতদেহ। পাহাৰীয়া পথৰ প্ৰায় 15 ফুট তলত উদ্ধাৰ মৃতদেহটো 50 বছৰীয়া শৈলেন ডেকাৰ বুলি চিনাক্ত। শৈলেন ডেকা দ্য আছাম ট্ৰিবিউনৰ কৰ্মচাৰী আছিল। নিজৰ বাসগৃহ সন্মুখতে উদ্ধাৰ হ'ল ডেকাৰ মৃতদেহ। কাৰ্যালয়ৰ পৰা উভতি অহাৰ পথত এই অঘটনৰ সন্দেহ। ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। ডিব্ৰুগড়ৰ লাহুৱালৰ জগন্নাথ মন্দিৰৰ সন্মুখত শোকাবহ ঘটনা। এজাক প্ৰচণ্ড ধুমুহাৰ ফলত এজোপা গছ উভালি পৰি অকাল মৃত্যু হয় এজন 22 বছৰীয়া যুৱকৰ। মৃত যুৱকজনৰ নাম সঞ্জয় তাঁতী। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰেলৱে মাটিত অস্থায়ীভাৱে বসবাস কৰা সঞ্জয় তাঁতী ঘৰৰ ওপৰত এজোপা প্ৰকাণ্ড গছ উভালি পৰাত এই কৰুণ দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় ৰাজ্যৰ লগতে আৰক্ষীয়ে যুৱকজনক জৰুৰীভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মানে বতাহটো মাৰিছে, তেতিয়া তাক আগতে মোক কোৱা আছিলে যে বতাহ মাৰিলে ঘৰৰ ভিতৰত নাথাকিবি, সি মানে কিবা এটা কৰি আছিলে, সি সময় গম নাপালে গছটো ডালটো ভাঙিখিনি পৰিলে। আপোনাৰ ল'ৰাটোৰ নামটো কি আছিলে? সঞ্জয় তাঁতী। বয়স কিমান? বয়স তাৰ 22 বছৰ। বয়স 22 বছৰ। এতিয়া আপোনালোকৰ এইটো ঘৰত কোন কোন আছিলে? ঘৰৰ বোৱাৰীটো আছিলে আৰু মানে এওঁ নাছিলে ঘৰত, যেতিয়া হ'ল মই আৰু এজন বেলেগ মানুহ মানে ল'ৰাটোক উঠাই কিনে এই চাইডত থলো। এতিয়া আপোনালোকৰ আমি মানে মেডিকেলৰ পৰাই আহিছো এতিয়া। এতিয়া ইয়াতে ঢুকালে নে? না, মেডিকেলত ঢুকাইছে। জাগিৰোড আৰক্ষীৰ অভিযানত জব্দ 25টা চোৰাং মহ। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে চোৰাং মহকেইটা। AS 27C 6564 নম্বৰৰ এখন ট্ৰাকত লৈ অনা হৈছিল 27টাকৈ মহ। নেলি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে চোৰাং মহকেইটা। নুমলীগড়ৰ পৰা যোৰাবাদ অভিমুখী আছিল ট্ৰাকখন। আৰক্ষীয়ে আটক কৰিছে ট্ৰাক চালক আৰু হেণ্ডিমেনক। ধৃত চালকজন নগাঁও ৰূপহীহাটৰ মুকছিদুল হক, লগতে হেণ্ডিমেন নগাঁও ননৈৰ দীপমণি বনিয়াও আৰক্ষীৰ জালত। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছতে গাল উৰিল বৰপেটা খাদ্য সুৰক্ষা বিভাগৰ। খাদ্য সুৰক্ষা বিভাগে জব্দ কৰিলে বিষাক্ত ৰাসায়নিক ৰং মিহলোৱা পটল। বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। পটলত ৰাসায়নিক ৰং মিহলাই থকাৰ এক ভয়ংকৰ দৃশ্য বন্দী হৈছিল কেমেৰাত।
এই ঘটনা সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হৈছিল বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বৰপেটা খাদ্য সুৰক্ষা পৰিদৰ্শক নাজমিন আহমেদ আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ পৰা এটি বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও ৰং মিহলি কৰা পটলখিনি জব্দ কৰে যদিও ঘটনাৰ উমান পাই পলায়ন কৰে দোকানৰ মালিক হাইদাৰ আলীয়ে আমি তাত অলৰেডি মানে ইতিমধ্যে দেখিয়ে পাইছোঁ যে সিহঁতক অন দ্য স্পট আমি দেখা পোৱা গৈছে সিহঁতে কিবা আৰ্টিফিচিয়েল কালাৰ মানে ইউজ কৰি আছে এটা কথাটো হ'ল সেইটো পাৰ্মিটেড হওক বা নন পাৰ্মিটেডে হওক কাৰণ আমাৰ FSSৰ আণ্ডাৰত পাৰ্মিটেড কালাৰ্ছো আছে বাট তাৰ অৰ্থ এইটো নহয় যে শাক পাচলিত এক্সট্ৰা কৰি এডাল্টাৰেশ্যন কৰি পেলাই কালাৰ কৰিব তো গতিকে এইটো আনল'ফুল হয় তো তাৰ এগেইনষ্টত আমাৰ যিটো FSS এক্টৰ আণ্ডাৰত যিটো মানে বিহিত ব্যৱস্থা সেইটো হ'ব আজিয়ে মই প্ৰথম দেখিলোঁ তো বহুত দুখ লাগিছে এইটো কৰিব নালাগে এইটো কাম বেয়াটো বেয়াই ক'ব লাগিব যে আমি হ'লেও আমাৰ বেপাৰী হ'লেও যিটো কাম কৰিছে এইটো কাম ভাল কৰা নাই বেয়া কৰিছে আমি আজি দেখিছোঁ যিটো সঁচা কথা চকুৰ সন্মুখত দেখিছোঁ এইটো আমি মানি লওঁ যে কামটো কৰিব নালাগিছিল কামটো কৰিছে ভুল কাম কৰিছে আমি আমাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা লোৱাৰ কাৰণে আমি ল'মেই এইটো আমি তাৰ চূড়ান্ত ব্যৱস্থা ল'ম আমি তাৰ ওপৰত মহানগৰীৰ বিভিন্ন প্ৰান্তত IPL জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ADCPৰ নেতৃত্বত চলা অভিযানত আটক কৰা হৈছে 3 IPL জুৱাৰী 3 জুৱাৰীক আটক আৰক্ষীৰ ফাঁচী বজাৰ LOC হিন্দী হাইস্কুলৰ ওচৰত এটা অট্টালিকাত আৰক্ষীয়ে চলাই অভিযান মহানগৰীৰ ফাঁচী বজাৰৰ লগতে নুনমাটি চানমাৰী হাটগাঁৱতো IPLৰ জুৱাৰী বিচাৰি আৰক্ষীৰ অভিযান উল্লেখযোগ্য যে IPLৰ ফাইনেল খেলৰ বাবে জুৱাত বহিছিল বহু জুৱাৰী আৰক্ষীয়ে আটক কৰে অলক জৈন নামৰ এজনৰ সৈতে আন 2জন লোকক সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ